হৈ পৰিছে আকাশ প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ গতিবেগেৰে আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ এইবাৰ বিহুৰ আনন্দ ম্লান পৰাৰ সম্ভাৱনা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে প্ৰত্যেকৰে মোবাইলে SMS প্ৰেৰণ কৰিছে সতৰ্কবাণী SMS কিয়নো 90 কিলোমিটাৰ গতিবেগেৰে প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে এই মুহূৰ্তত লৈছো সবিশেষ তথ্য কোন কেইখন জিলাৰ বাবে ইয়েলো এলাৰ্ট আছে জনাইছো সবিশেষ তথ্য যেহেতু এতিয়া ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা বৰষুণ আৰম্ভ হৈছে বিহুৰ আনন্দ এবাৰ বৰষুণে ম্লান পেলাব এয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে সতৰ্কবাণী জাৰি কৰিছে আৰু ৰাজ্যত নিশাৰ পৰাই প্ৰচণ্ড ধুমুহা বৰষুণ বৰ্তমান পৰ্যন্ত ধুমুহা বৰষুণ অন্ধকাৰ হৈ পৰিছে মহানগৰীৰ আকাশ প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ গতিবেগেৰে ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে সাৱধানতা অৱলম্বন কৰক নামনি অসমৰ পিছত এবাৰ উজনি আৰু মধ্য অসমত বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট ইতিমধ্যে প্ৰত্যেকৰে মোবাইলে SMS প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা দৃশ্যাংশ আছে বৰষুণৰ দৃশ্যাংশ দেখুৱাইছো টাইমিটৰ দৰ্শকসকলক ধুমুহাৰ লগতে শিলাবৃষ্টি আৰু বজ্ৰপাতৰো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা অন্ধকাৰচ্ছন্ন হৈ পৰিছে মহানগৰীৰ আকাশ ফুল দৃশ্যাংশ দেখুৱাইছো ফুল ভিজুৱেল দেখুৱাব পিছিয়াৰে প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে প্ৰকৃতি ধ্বংসলীলা উজনি নামনি সকলোতে বৰষুণৰ বাবে হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সকলোফালে কেৱল এতিয়া অন্ধকাৰ দিনৰ ভাগতে অন্ধকাৰচ্ছন্ন হৈ পৰিছে পৰিৱেশ আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা আপুনি কমেণ্ট কৰক এইবাৰ বিহুৰ বজাৰ কৰিবলৈ যাওঁতে আপুনি লগত ছাতি নিবলৈ নাপাহৰিব কিয়নো প্ৰচণ্ড ধুমুহা বৰষুণ 17 এপ্ৰিল পৰ্যন্ত ধুমুহা বৰষুণৰ সংহাৰ চলিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে এইবাৰ ধুমুহা বৰষুণে চলাব সংহাৰ এইবাৰ বিহুৰ আনন্দ ম্লান কৰাৰ সম্ভাৱনা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰিছে ৰাজ্যবাসী সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক অন্ধকাৰ দিনৰ ভাগতে অন্ধকাৰ হৈ পৰিছে প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ গতিবেগেৰে আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ দিনতে অন্ধকাৰ হৈ পৰিছে মহানগৰীৰ আকাশ প্ৰচণ্ড ধুমুহা বৰষুণ হঠাৎ সলনি হৈছে বতৰ আগন্তুক 3 ঘণ্টাত অধিক ভয়াৱহ হ'বলৈ গৈ আছে পৰিস্থিতি আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আছে আপুনি কমেণ্ট কৰি জনাওক আগন্তুক 3 ঘণ্টালৈকে আপুনি ঘৰৰ ভিতৰতে আশ্ৰয় লওক ঘৰতেই থাকক দিনতে এতিয়া আন্ধাৰ নিশাৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে দিনতে চকুৰ সন্মুখতে ঘৰ দুৱাৰ সকলো ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে ভয়ংকৰ ৰূপ লৈছে বতৰে আৰু 3 ঘণ্টালৈ পৰাপক্ষত আপুনি ঘৰৰ ভিতৰতে আশ্ৰয় লওক অত্যাৱশ্যকীয় যদি আপোনাৰ কাম নাথাকে আপুনি দূৰণিলৈ যাত্ৰা নকৰিব ঘৰতে থাকক ঘৰৰ ভিতৰতে আশ্ৰয় লওক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ইতিমধ্যে আৰম্ভ হৈছে ধুমুহা বৰষুণৰ সংহাৰ অন্ধকাৰ হৈ পৰিছে চাৰিওফাল ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে সতৰ্কবাণী মেছেজ সকলোৰে মোবাইলে প্ৰেৰণ কৰিছে সাৱধান থাকিবৰ বাবে সতৰ্কতা অৱলম্বন কৰিবৰ বাবে যিহেতু অধিক ভয়াৱহ হ'বলৈ গৈ আছে অসমৰ পৰিস্থিতি এইবাৰ বৰষুণে ম্লান পেলাব পাৰে বিহুৰ আনন্দ বৰষুণে ম্লান পেলোৱাৰ সম্ভাৱনা এয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আছে আপুনি জনাওক আৰু আগন্তুক 3 ঘণ্টালৈকে যদি আপোনাৰ অত্যাৱশ্যকীয় কাম নাথাকে আপুনি ঘৰৰ ভিতৰতে থাকক দূৰণিলৈ যাত্ৰা নকৰিব আগন্তুক 3 ঘণ্টালৈ 3 ঘণ্টাত অধিক ভয়ংকৰ হ'বলৈ গৈ আছে পৰিস্থিতি ভয়ংকৰ হ'বলৈ গৈ আছে অসমৰ পৰিস্থিতি আৰু ভয়ংকৰ পৰিস্থিতি সৃষ্টি হৈছে সবিশেষ তথ্যৰ বাবে এতিয়া আহিবলৈ বিচাৰিছোঁ ঋতুৰাজ মেধিৰ কাষলৈ অধিশকৰ হিমাক্ষী চাওক যে বৰ্তমান সময়ত আজি বহাগৰ উৰুকা আৰু বহাগৰ উৰুকাৰ প্ৰাকখনত কিন্তু দেখিবলৈ পোৱা গৈছে এতিয়া সমগ্ৰ ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা বৰষুণ এই মুহূৰ্তত যদি গুৱাহাটী মহানগৰীৰ GS ৰোডৰ কাষৰ দৃশ্যাংশটো এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ সতীৰ্থ কৈলাশে দেখুৱাই আছে যে কেনেধৰণৰ এক প্ৰচণ্ড ধুমুহা বৰষুণ এই মুহূৰ্তত গুৱাহাটী মহানগৰীত আহিছে যদিহে কেমেৰা লেন্সে ঢুকি পাইছে সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিছোঁ প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে এতিয়া এক প্ৰকাৰ যেন গুৱাহাটী মহানগৰীৰ সদাৱস্থ GS ৰোড এতিয়া এক প্ৰকাৰ স্তব্ধ হৈ পৰিছে এক প্ৰকাৰ ব্যাহত হৈ পৰিছে আৰু ইতিমধ্যে বিদ্যুৎ সংযোগ পৰ্যন্ত কৰ্তন কৰি দিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে আৰু সমান্তৰালকৈ এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে এতিয়া জনজীৱন এক প্ৰকাৰ ব্যাহত হৈ পৰিছে আজিৰ দিনটোত যিহেতু বহাগৰ উৰুকা আৰু বহাগৰ উৰুকা কাইলৈৰ দিনটোৰ পৰাই ৰঙালী বিহুৰ হেঁপাহৰ ৰঙালী বিহুৰ যি আনন্দ সেই আনন্দ কিন্তু কোনোবাখিনিত যেন এতিয়া হিমাক্ষী ম্লান পৰিব বুলিয়ে এক প্ৰকাৰ স্বাভাৱিকতেই ঠাৱৰ কৰিব পৰা হৈছে কিয়নো আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে ৰাজ্যখনৰ উজনিৰ পৰা নামনিলৈকে কেইবাখনো জিলাত
আৰু তেনে পৰিপ্ৰেক্ষিতত এই মুহূৰ্তত পুৱাৰ ভাগতে যি অন্ধকাৰচ্ছন্ন পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যজুৰি আৰু এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰীৰ GS ৰোডৰ সমীপৰ যি দৃশ্যাংশ দেখুৱাইছোঁ এই দৃশ্যাংশ দেখিলে আপুনি সহজে অনুমান কৰিব পাৰিব যে বতৰ আচলতে কিমান সময়লৈকে এই দীঘলীয়া এক সময় থাকিব সেয়া কিন্তু সহজে অনুমান কৰিব পাৰি আৰু এই মুহূৰ্তত GS ৰোডৰ সমীপত কিদৰে ধাৰাসাৰ বৃষ্টিপাত হৈছে কিদৰে প্ৰচণ্ড বৰষুণ আহিছে সমান্তৰালকৈ ধুমুহা আহিছে শিলাবৃষ্টিৰ সম্ভাৱনীয়তাও আছে এই মুহূৰ্তত কিন্তু আমি টাইম 8ৰ দৰ্শকসকলক সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু আনফালে এনেধৰণৰ বৰষুণ কিন্তু যদিহে গুৱাহাটীত হয় এনেধৰণৰ বৰষুণৰ পাছত কিন্তু গুৱাহাটীত আন এটা সমস্যাই দেখা দিয়া দেখিবলৈ পোৱা যায় সেয়া হৈছে কৃত্ৰিম বানপানী তেনে পৰিপ্ৰেক্ষিতত আজিৰ দিনটোত যি প্ৰচণ্ড ধুমুহা বৰষুণ বিজুলী ঢেৰেকনি হৈছে তেনে পৰিপ্ৰেক্ষিতত এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে এতিয়া কেনেধৰণৰ পৰিস্থিতিয়ে বিৰাজ কৰিব সেয়া লক্ষণীয় হৈ পৰিব আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বিজুলী ঢেৰেকনিয়ে কিন্তু যথেষ্ট চিন্তাত পেলাইছে আন এটা গুৰুত্বপূৰ্ণ কথা যে শিলাবৃষ্টিৰ বাবেও এতিয়া প্ৰেডিকশ্যন আহি পৰা পৰিলক্ষিত হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে এই সন্দৰ্ভত এলাৰ্ট জাৰি কৰিছে ৰাজ্যখনৰ কেইবাখনো জিলাত কেৱল নামনি অসমেই নহয় কেৱল উজনি অসম নহয় মধ্য অসমৰ কেইবাটাও প্ৰান্ততো ইতিমধ্যেই বৰষুণৰ বাবে এলাৰ্ট দিয়া হৈছে আৰু হিমাক্ষী চাওক যে এই মুহূৰ্তত আমি দেখুৱাই থকা এই দৃশ্যাংশ যদি আপুনি সহজে অনুমান কৰে তেনেহ'লে দেখিব যে প্ৰচণ্ড ধুমুহা বৰষুণ আৰু সমান্তৰালকৈ এতিয়া শিলাবৃষ্টিৰ বাবেও প্ৰেডিকশ্যন আগবঢ়োৱা হৈছে আৰু আজি যিহেতু বহাগৰ উৰুকা কাইলৈৰ দিনটোৰ পৰাই ৰঙালী বিহুৰ আনন্দ আৰু তেনে পৰিপ্ৰেক্ষিতত এই আনন্দ যেন কোনোবাখিনিত ম্লান পৰিব আৰু সমান্তৰালকৈ এতিয়া ক'লা ডাৱৰে ছানি ধৰাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি এতিয়া পৰিস্থিতি এক প্ৰকাৰ প্ৰতিকূল হৈ পৰা পৰিলক্ষিত হৈছে প্ৰকৃতিয়ে এতিয়া এক প্ৰকাৰ ৰুষ্ট ৰূপ ধাৰণ কৰিছে বহাগৰ আনন্দ কোনোবাখিনিত এতিয়া ম্লান পৰিব নেকি তাক লৈ প্ৰশ্ন উত্থাপন হৈছে বৰ্তমান সময়ত টাইম 8ৰ দৰ্শকসকলক আমি ধাৰাসাৰ বৃষ্টিপাতৰ দৃশ্যাংশ গুৱাহাটী মহানগৰীত দেখুৱাই আছোঁ আৰু এয়া GS ৰোডৰ সমীপৰ দৃশ্যাংশ আৰু সমান্তৰালকৈ এই মুহূৰ্তত GS ৰোডৰ সমীপৰ দৃশ্যাংশসমূহ আমি টাইম 8ৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যদিহে আপোনাৰ অঞ্চলতো ধুমুহা বৰষুণে এনেধৰণৰ ৰূপ ধাৰণ কৰিছে প্ৰবল বৃষ্টিপাত হৈছে তেনেহ'লে আপুনিও কৰিব পাৰিব মন্তব্য আপোনাৰ অঞ্চলত কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে সেই সন্দৰ্ভত আমি বিস্তৃত খবৰ দিবলৈ চেষ্টা কৰিছোঁ টাইম 8ৰ দৰ্শকসকলক আমি এই মুহূৰ্তত GS ৰোডৰ কেতবোৰ দৃশ্যাংশ দেখুৱাইছোঁ কেমেৰা লেন্সত পানী পৰাৰ বাবে কেতবোৰ দৃশ্যাংশ কিছু ধূসৰ হৈ পৰিছে তাৰ বাবে আমি 2 উইণ্ড' কৰিবলৈ অনুৰোধ জনাইছোঁ 2 উইণ্ড' কৰি পেলাই দুটা দৃশ্যাংশ একেলগে দেখুৱাই থাকিবলৈ PCR টিমক মই এই মুহূৰ্তত অনুৰোধ জনাইছোঁ আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে বিজুলী ঢেৰেকনিৰ বাবে যথেষ্ট চিন্তা কৰিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে বিজুলী ঢেৰেকনিৰ বাবে যথেষ্ট চিন্তা কৰিবলগীয়া এক পৰিৱেশৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে আৰু আনফালে বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকে মন্তব্য প্ৰকাশ কৰিছে আব্দুছ ছাত্তাৰে মন্তব্য প্ৰকাশ কৰিছে শিলাবৃষ্টিৰ কথা উল্লেখ কৰিছে ৰবি কুমাৰ সিঙে মন্তব্য প্ৰকাশ কৰিছে বৰষুণৰ বাবে তেওঁ যথেষ্ট চিন্তা ব্যক্ত কৰা পৰিলক্ষিত হৈছে নিপেন কলিতাই মন্তব্য প্ৰকাশ কৰিছে বলেন বৰ্মনে মন্তব্য প্ৰকাশ কৰিছে নলবাৰীত বৰষুণ বুলি উল্লেখ কৰিছে ছাদিকুল ইছলামে জাগিৰোডত বৰষুণ নাই বুলি উল্লেখ কৰিছে মাধুৰ্য দাসে মন্তব্য প্ৰকাশ কৰিছে ঢকুৱাখানাত নাই বৰপেটাত হৈ আছে তিনিচুকীয়াতো বৰষুণ নাই বুলি উল্লেখ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শকৰ মন্তব্য এই মুহূৰ্তত আমি পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰৰ মাজতে আৰু তাৰ মাজতে এই মুহূৰ্তত আমি গুৱাহাটী মহানগৰীৰ পৰিৱেশ দেখুৱাইছোঁ GS ৰোডৰ পৰিৱেশ দেখুৱাইছোঁ য'ত দেখিবলৈ পোৱা গৈছে ক'লা ডাৱৰে আগুৰি ধৰিছে অন্ধকাৰচ্ছন্ন এক পৰিৱেশে বিৰাজ কৰিছে গুৱাহাটী মহানগৰীৰ আকাশ বতাহ আৰু GS ৰোডৰ সমীপৰ দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাইছোঁ ধাৰাসাৰ বৃষ্টিপাত যদি এইদৰে হৈ থাকে আৰু দীঘলীয়া সময় তেনেহ'লে গুৱাহাটী মহানগৰীৰ যিটো এটা বৰষুণ দিলেই হোৱা সমস্যা সেয়া হৈছে কৃত্ৰিম বানপানীৰ কবলত গুৱাহাটী মহানগৰী পৰিব নেকি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে আৰু বহাগৰ উৰুকাৰ দিনটোত এতিয়া বৰষুণ আৰু ধুমুহাই কোনোবাখিনিত ম্লান পেলাব নেকি সমগ্ৰ পৰিৱেশ তাক লৈ এতিয়া এই আনন্দ যেন কোনোবাখিনিত ম্লান পেলাব নেকি তাক লৈও প্ৰশ্ন উত্থাপন হোৱা পৰিলক্ষিত হৈছে দৃশ্যাংশ দেখুৱাই আছোঁ এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব যে গুৱাহাটী মহানগৰীত এতিয়া কেনেধৰণৰ প্ৰবল বৃষ্টিপাত আৰু ধুমুহাই তাণ্ডৱ লীলা আৰম্ভ কৰা পৰিলক্ষিত হৈছে কেৱল গুৱাহাটী মহানগৰীতে নহয় এতিয়া যদি আপুনি নামনি অসমৰ প্ৰেক্ষাপট চাই নামনি অসমৰ কেইবাটাও প্ৰান্ততো কিন্তু প্ৰবল বৃষ্টিপাত আৰু সমান্তৰালকৈ ক'লা ডাৱৰে ছানি ধৰিছে সমগ্ৰ আকাশ বতাহ আৰু আনফালে দেখিবলৈ পোৱা গৈছে নামনি অসমৰ সমান্তৰালকৈ মধ্য অসমতো বৰষুণৰ বাবে এতিয়া এলাৰ্ট আছে কেৱল বৰষুণ নহয় বিজুলী ঢেৰেকনি বজ্ৰপাত শিলাবৃষ্টি এই সকলোবোৰৰ বাবেই এলাৰ্ট আছে বুলি ইতিমধ্যে জানিব পৰা গৈছে
আৰু ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে আৰু এলাৰ্ট জাৰি কৰাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰচণ্ড ধুমুহা বৰষুণ এতিয়া পুৱাৰ ভাগৰ পৰাই আহিছে আৰু আজিৰ দিনটোত হৈছে বহাগৰ উৰুকাৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰচণ্ড বতাহ ধুমুহা বৰষুণে এতিয়া স্বাভাৱিকতেই এই আনন্দ যেন কোনোবাখিনিত ম্লান পেলাবলৈ ধৰিছে আৰু এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক আমি পোনপটীয়া সম্প্ৰচাৰত সেই দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু গুৱাহাটী মহানগৰীত এতিয়া এক প্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰিছে প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে শিলাবৃষ্টিৰ বাবেও প্ৰেডিকশ্যন ইতিমধ্যেই দিয়া হৈছে শিলাবৃষ্টিৰ বাবেও প্ৰেডিকশ্যন দিয়া হৈছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এতিয়া কেৱল শিলাবৃষ্টিয়েই নহয় ধুমুহা বৰষুণ বিজুলী ঢেৰেকনিৰ বাবেও প্ৰেডিকশ্যন ইতিমধ্যে আছে কমেণ্টসমূহ ল'বলৈ চেষ্টা কৰিম কমেণ্টসমূহ ল'বৰ বাবে সতীৰ্থ হিমাক্ষীৰ কাষলৈ যাবলৈ চেষ্টা কৰিম এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ টাইমিটৰ দৰ্শকসকলক জনাই আছোঁ সমগ্ৰ ৰাজ্যজুৰি ক'লা ডাৱৰে আগুৰি ধৰিছে সমগ্ৰ ৰাজ্যৰ আকাশ বতাহ আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ আকাশ বতাহ ক'লা ডাৱৰে আগুৰি ধৰাৰ সময়ছোৱাতেই এতিয়া ধাৰাসাৰ বৃষ্টিপাতৰ বাবে পৰিস্থিতি এক প্ৰকাৰ প্ৰতিকূল হৈ পৰিছে আৰু তাৰ মাজতেই পৰিস্থিতি প্ৰতিকূল হৈ পৰাত এতিয়া ধাৰাসাৰ বৃষ্টিপাতৰ দৃশ্যাংশ দেখুৱাই আছোঁ এয়া প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰি গৈছে মহানগৰীৰ যিহেতু বিহুৰ সময়তে এই বতৰৰ এই ৰূপক লৈ আচলতে সকলো শংকিত হৈ পৰিছে যিহেতু ধুমুহা বৰষুণ প্ৰচণ্ড ধুমুহা বৰষুণ দিনৰ ভাগতে অন্ধকাৰ হৈ পৰিছে মহানগৰীৰ আকাশ আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা আপুনি কমেণ্ট কৰি জনাওক এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণে চলাইছে সংঘাত নিশাৰ পৰাই প্ৰচণ্ড ধুমুহা বৰষুণ চকুৰ সন্মুখতে ঘৰ দুৱাৰ সকলো ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে হাহাকাৰ লাগিছে মহানগৰবাসী আপোনাৰ অঞ্চলত বাৰু বতৰ কেনেকুৱা আপুনি জনাওক এয়া চাওক দিনৰ ভাগত কেনেদৰে অন্ধকাৰ হৈ পৰিছে দিনতেই অন্ধকাৰ পৰিৱেশ বজাৰ সমাৰ কৰিব পৰা অৱস্থাত নাই ৰাইজ আৰু যিহেতু বিহুৰ বতৰত ঘৰতে থাকিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু বতৰৰ এই সংঘাত 17 এপ্ৰিল পৰ্যন্ত থাকিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আপুনি কমেণ্ট কৰি জনাওক বাইহাটা চাৰিআলিতো বৰষুণ পৰি আছে বুলি কৌশিক গোস্বামীয়ে কমেণ্ট কৰিছে মৰিগাঁৱত বৰষুণ পৰি আছে বুলি আবিদুল আলীয়ে কমেণ্ট কৰিছে ঢকুৱাখানাৰ পৰা কমেণ্ট কৰিছে প্ৰদীপ ৰাইডে মৰিগাঁৱত পুৰা কলা হৈ আহিছে বুলি উল্লেখ কৰিছে আবিদুল আলীয়ে ৰাজু থাপাই কমেণ্ট কৰিছে বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে দৰ্শকসকলে কমেণ্ট কৰিছে শোণিতপুৰতো খুব ধুমুহা বৰষুণ বুলি উল্লেখ কৰিছে এজনে উল্লেখ কৰিছে সোণাপুৰতো ধুমুহা বুলি উল্লেখ কৰিছে মালিগাঁৱতো প্ৰচণ্ড ধুমুহা বৰষুণ হৈ আছে বুলি মনোৱাৰ হুছেইনে কমেণ্ট কৰিছে জিঅ' হকে উল্লেখ কৰিছে ধুমুহা বৰষুণ হৈছে গুৱাহাটীত তামাম বৰষুণ বুলি জমিৰ খানে কমেণ্ট কৰি জনাইছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আপুনি কমেণ্ট কৰি জনাওক যিহেতু উজনি নামনি সকলোকে এতিয়া হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা প্ৰচণ্ড ধুমুহা বৰষুণ আহিছে শিৱসাগৰৰ পৰা কমেণ্ট কৰিছে নিপেন কলিতাই বাক্সাটো বৰষুণ পৰি আছে বুলি ৰাজেন চেত্ৰীয়ে কমেণ্ট কৰি জনাইছে গতিকে আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা আপুনি জনাওক বিভিন্ন প্ৰান্তৰ পৰা সকলোৱে কমেণ্ট কৰিছে যিহেতু নিশাৰ পৰাই প্ৰচণ্ড ধুমুহা বৰষুণ আৰু আগন্তুক 3 ঘণ্টা আপুনি ঘৰৰ ভিতৰতে আশ্ৰয় লওক 3 ঘণ্টালৈকেতো বতৰ অধিক ভয়ংকৰ হ'বলৈ গৈ আছে 3 ঘণ্টাত 90 কিলোমিটাৰ প্ৰতি ঘণ্টাত 90 কিলোমিটাৰ বেগত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে আপুনি সাৱধানতা অৱলম্বন কৰক সতৰ্কতা অৱলম্বন কৰক এইবাৰ বিহুৰ আনন্দ হয়তো ম্লান পেলাব পাৰে বিহুৰ বজাৰ কৰিবলৈ যাওঁতে আপুনি সাৱধান হওক লগত আপুনি ছাতি বা ৰেইনকোট নিবলৈ একেবাৰে নাপাহৰিব যেতিয়া আপুনি বিহুৰ বজাৰ কৰিবলৈ যাব কিয়নো এতিয়া প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ চলিছে সংঘাত বিহুৰ আনন্দ এইবাৰ ম্লান কৰিব পাৰে গতিকে চিন্তাত পৰিছে এতিয়া ৰাজ্যবাসী যে বিহু কেনেদৰে পালন কৰিব যিহেতু 17 এপ্ৰিল পৰ্যন্ত বতৰৰ এই ৰূপ থাকিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে আগন্তুক 3 ঘণ্টালৈ আপুনি পৰাপক্ষত বাহিৰলৈ নাযাব আগন্তুক 3 ঘণ্টালৈ ঘৰতে থাকক ঘৰৰ ভিতৰতে আশ্ৰয় লওক প্ৰচণ্ড ধুমুহা বৰষুণ যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰকৃতিৰ ধ্বংসলীলা এফালে বিহুৰ বজাৰ কৰিবলৈ ৰৈ আছে জনতা আনফালে আকৌ ধুমুহা বৰষুণৰ সংঘাত আজি উৰুকাৰ দিনাই এনেদৰে প্ৰচণ্ড ধুমুহা বৰষুণে জোকাৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এয়া সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰীতো দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণ দিনৰ ভাগতে অন্ধকাৰজন্য হৈ পৰিছে মহানগৰীৰ আকাশ প্ৰান্তে প্ৰান্তে চলিছে প্ৰকৃতিৰ ধ্বংসলীলা বজাৰ সামৰি এতিয়া ব্যৱসায়িকসকল
বিক্ৰেতাসকল ঘৰমুৱা হৈছে যে বজাৰ কেনেদৰে দিব পদপথৰ যিসকল বিক্ৰেতা আছিল সকলোৱে নিজৰ নিজৰ বজাৰ সামৰি ঘৰমুৱা হৈছে বিহুৰ সময়তো তেওঁলোকে বজাৰ দিব পৰা নাই বা বজাৰত থাকিব পৰা অৱস্থা নাই চকুৰ সন্মুখতে সকলো উৰুৱাই লৈ গৈছে বজাৰৰ সামগ্ৰীসমূহ উৰুৱাই লৈ গৈছে ঘণ্টাত কিন্তু 90 কিলোমিটাৰ বেগত অহা এই ধুমুহা বৰষুণ গতিকে অতি ভয়ংকৰ হ'বলৈ গৈ আছে অসমৰ পৰিস্থিতি আৰু আগন্তুক 3 ঘণ্টালৈ আপুনি পৰাপক্ষত ঘৰতে থাকক ঘৰৰ ভিতৰতে আশ্ৰয় লওক আগন্তুক 3 ঘণ্টালৈ কিন্তু ভয়াৱহ অধিক ভয়ংকৰ হ'বলৈ গৈ আছে অসমৰ পৰিস্থিতি জলেশ্বৰতো বৰষুণ পৰি আছে বুলি চাহেৰ আলিয়ে কমেণ্ট কৰিছে লাহৰী ঘাটতো বৰষুণ পৰি আছে বুলি বীৰনাথজী পাটৰে কমেণ্ট কৰিছে গুৱাহাটীত বৰষুণ দি আছে বুলি দেৱেশ দাসে কমেণ্ট কৰিছে ডাৱৰীয়া হৈ আছে বুলি নগাঁৱতো উল্লেখ কৰিছে আবুল কালাম তেজে উল্লেখ কৰিছে ডিব্ৰুগড়ৰ পৰা কমেণ্ট কৰিছে প্ৰবীণ বৰাই মহৰ আলিয়ে কমেণ্ট কৰিছে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা আছে আপুনি কমেণ্টৰ সহায়ত জনাওক আৰু আগন্তুক 3 ঘণ্টালৈ আপুনি ক'তো নাযাব ঘৰৰ ভিতৰতে আশ্ৰয় লওক বজাৰ সমাৰোহ আপুনি আগন্তুক 3 ঘণ্টালৈ আপুনি নকৰিব আগন্তুক 3 ঘণ্টাত অধিক ভয়াৱহ হ'বলৈ গৈ আছে অসমৰ পৰিস্থিতি প্ৰান্তে প্ৰান্তে চলিছে প্ৰকৃতিৰ ধ্বংসলীলা অন্ধকাৰচ্ছন্ন হৈ পৰিছে আকাশ ঠায়ে ঠায়ে বিদ্যুৎ ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান বা বহুকেইটা ৰাজপথ ইতিমধ্যে বন্ধ প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলতে বহুকেইটা ৰাজপথ ইতিমধ্যে বন্ধ চলাচল কৰিব পৰা নাই বা ঘৰলৈ যাব পৰা নাই বহু দূৰণিবতীয়া যাত্ৰী ঘৰলৈ যাব পৰা নাই ধুমুহা বৰষুণৰ বাবে ৰৈ থাকিব লগা পৰিস্থিতি সৃষ্টি হৈছে যিহেতু বিহুৰ বতৰ বিহু সকলোৱে ঘৰ যাম বুলি ওলাই থাকে কিন্তু বিহুৰ সময়তো ঘৰ যাব পৰা নাই ধুমুহা বৰষুণৰ বাবে ৰৈ থাকিব লগা পৰিস্থিতি সৃষ্টি হৈছে বা বহুকেইটা পথ যিহেতু ৰাজপথ বন্ধ বহুকেইটা ৰাজপথ বন্ধ হোৱাৰ বাবে এতিয়া ৰৈ থাকিব লগা পৰিস্থিতি সৃষ্টি হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰকৃতিৰ ধ্বংসলীলা সকলো শংকিত হৈ পৰিছে প্ৰকৃতিৰ ধ্বংসলীলাক লৈ আচলতে যিহেতু বিহু আজি উৰুকাৰ দিনাখনে বতৰৰ এই ৰূপক লৈ সকলো চিন্তাত পৰিছে দিনৰ ভাগতে অন্ধকাৰচ্ছন্ন হৈ পৰিছে মহানগৰীৰ আকাশ হঠাৎ বতৰ সলনি হৈছে ৰাজ্যত সলনি হৈছে হঠাৎ বতৰ আগন্তুক 3 ঘণ্টালৈ আপুনি সাৱধানতা অৱলম্বন কৰক আগন্তুক 3 ঘণ্টা অধিক ভয়াৱহ হ'বলৈ গৈ আছে অসমৰ পৰিস্থিতি উৰে নিশা যিহেতু বৰষুণ আৰু তাৰ পিছত আজি পুৱাৰ ভাগতো দেখিবলৈ পোৱা গৈছে প্ৰচণ্ড ধুমুহা বৰষুণ ঠায়ে ঠায়ে বজ্ৰপাতৰো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আৰু 3 ঘণ্টালৈ আপুনি ক'তো নাযাব আপোনাৰ সন্তানকো আপুনি ঘৰৰ ভিতৰতে ৰাখক 3 ঘণ্টালৈ পৰিস্থিতি অধিক ভয়ংকৰ হ'বলৈ গৈ আছে গতিকে শংকাত পৰিছে এতিয়া ৰাজ্যবাসী আৰু যিসকল বিক্ৰেতা সকলোৱে বজাৰ সামৰি ঘৰমুৱা হৈছে বজাৰ সামৰিব লগা পৰিস্থিতি সৃষ্টি হৈছে উৰুকাৰ দিনাও এনেদৰে বজাৰ সামৰি ঘৰমুৱা হ'ব লগা পৰিস্থিতি সৃষ্টি যিহেতু পদপথৰ যিসকল বিক্ৰেতাসকল যথেষ্ট সমস্যাত পৰিছে তেওঁলোকৰ সকলো আচলতে সামগ্ৰী উৰুৱাই লৈ গৈছে ধুমুহা বা বতাহে উৰুৱাই লৈ গৈছে ধুমুহা বৰষুণ ইয়াত প্ৰচণ্ড ধুমুহা বৰষুণ প্ৰান্তে প্ৰান্তে বজ্ৰপাত প্ৰান্তে প্ৰান্তে শিলাবৃষ্টি শিল প্ৰকাণ্ড শিলো পৰিছে বিভিন্ন প্ৰান্ততে বজাৰ সামৰি এতিয়া আধাতে ঘৰমুৱা হৈছে বিক্ৰেতাসকল আধাতে বজাৰ সামৰি ঘৰমুৱা হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে এয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰকৃতিৰ ধ্বংসলীলা বিদ্যুৎ ব্যৰ্থিত হৈ পৰিছে বিদ্যুৎ যোগান আপোনাৰ অঞ্চলত বৰষুণ কেনেকুৱা বতৰ কেনেকুৱা সেই আপুনি কমেণ্ট কৰক বাক্সা জিলাত পুৱাৰে পৰা ধাৰাসাৰ বৰষুণ বুলি তপন কুমাৰ তালুকদাৰে কমেণ্ট কৰিছে শিৱসাগৰতো বৰষুণ বুলি নাজিল আৰাই কমেণ্ট কৰিছে জাহাংগীৰ আলমে কৈছে ধুমেৰঘাটত বতৰ ডাৱৰীয়া আৰু অন্ধকাৰ হৈ পৰিছে বুলি উল্লেখ কৰিছে বৰষুণ হোৱাৰ সম্ভাৱনা গোৱালপাৰা জিলা বুলি উল্লেখ কৰিছে ইব্ৰাহিম খানে কমেণ্ট কৰিছে বৰষুণ পৰি আছে বুলি উল্লেখ কৰিছে জোনমণি মহন্তই কমেণ্ট কৰিছে ডিব্ৰুগড়তো বৰষুণ বুলি উল্লেখ কৰিছে তপন কুমাৰ তালুকদাৰে কমেণ্ট কৰি জনাইছে বৰষুণ পৰি আছে প্ৰান্তে প্ৰান্তে এতিয়া প্ৰকৃতিৰ ধ্বংসলীলা অন্ধকাৰচ্ছন্ন হৈ পৰিছে মহানগৰীৰ আকাশ আপোনাৰ অঞ্চলৰ বতৰ কেনেকুৱা আছে আপুনি কমেণ্টৰ সহায়ত জনাওক কমেণ্ট কৰক আৰু জনাওক আৰু লগতে 3 ঘণ্টালৈ আপুনি ঘৰৰ ভিতৰতে আশ্ৰয় লওক 3 ঘণ্টা পৰাপক্ষত আপুনি দূৰণিলৈ যাত্ৰা নকৰিব 3 ঘণ্টাত অধিক ভয়াৱহ হ'বলৈ গৈ আছে অসমৰ পৰিস্থিতি 3 ঘণ্টাৰ ভিতৰত যিহেতু চাৰিওফালে এতিয়া কেৱল অন্ধকাৰ দিনৰ ভাগতে এই অন্ধকাৰচ্ছন্ন পৰিৱেশৰ সৃষ্টি হৈছে শংকিত হৈ পৰিছে আচলতে ৰাজ্যবাসীকে বিহুৰ বজাৰ কেনেদৰে কৰিব যিহেতু আধাতে বজাৰ সামৰি ঘৰমুৱা হৈছে বিক্ৰেতাসকল বিশেষকৈ পদপথৰ যিসকল বিক্ৰেতা তেওঁলোক যথেষ্ট সমস্যাত পৰিছে যিহেতু ধুমুহাৰ বৰষুণৰ লগতে আছে ধুমুহা আৰু সেই বতাহ ধুমুহাই তেওঁলোকৰ সকলো সামগ্ৰী উৰুৱাই লৈ গৈছে চকুৰ সন্মুখতে সকলোবোৰ সামগ্ৰী উৰুৱাই লৈ গৈছে গতিকে যিসকল বিক্ৰেতা পদপথৰ বিক্ৰেতাসকল ঘৰমুৱা হৈছে আধাতে বজাৰ সামৰি প্ৰান্তে প্ৰান্তে এয়া ধুমুহা বৰষুণৰ সংহাৰ দিনতে অন্ধকাৰচ্ছন্ন পৰিৱেশ কোনকেইখন জিলাত এলাৰ্ট আছে পুনৰবাৰ ক'বলৈ বিচাৰিছোঁ জিলাকেইখনৰ নাম আপুনি জানি লওক আপোনাৰ জিলাখনতো এলাৰ্ট আছে নেকি বা য়েল্ল' এলাৰ্ট আছে নেকি 17 তাৰিখলৈকে ধুমুহা বৰষুণ হ'ব নেকি সেয়া আপুনি চাই ল'ব পাৰিব পুনৰবাৰ জিলাকেইখনৰ নাম মই উল্লেখ কৰিছোঁ ধুবুৰীত প্ৰচণ্ড ধুমুহা বৰষুণ কোকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও চিৰাং বৰপেটা বজালী বাক্সা নলবাৰী কামৰূপ মেট্ৰ' তামুলপুৰ ওদালগুৰি দৰং মৰিগাঁও
পশ্চিম কাৰ্বি আংলং, নগাঁও, হোজাই, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে। এইকেইখন জিলাৰ বাসিন্দা সাৱধান হওক, 3 ঘণ্টালৈ ঘৰৰ পৰা বাহিৰত নোলাব। অধিক ভয়ংকৰ ৰূপত আহিছে ধুমুহা বৰষুণ, ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে অসমত। আৰু আপুনিও যদি বজাৰ কৰিম বুলি এতিয়ালৈকে আছে, বিহুৰ বজাৰ কৰিম বুলি যদি আপুনি এতিয়ালৈকে ভাবি আছে, তেন্তে আপুনি 3 ঘণ্টালৈ ঘৰতে থাকক। 3 ঘণ্টালৈ আপুনি বাহিৰলৈ নাহিব, 3 ঘণ্টালৈ বজাৰলৈ নাহিব। আৰু বজাৰলৈ যদি আপুনি আহেও আজি, তেন্তে আপুনি লগত ৰেইনকোট আৰু ছাতি লৈ আহিবলৈ নাপাহৰিব। এইবাৰ বিহুৰ আনন্দ কিন্তু ম্লান পৰাৰ সম্ভাৱনা ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগতীয়াকৈ এলাৰ্ট জাৰি কৰিছিল। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট বা সতৰ্কবাণীৰ পিছতে দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰু অন্ধকাৰ, দিনৰ ভাগতে অন্ধকাৰচ্ছন্ন হৈ পৰিছে আকাশ। উৰে নিশা বৰষুণ আৰু তাৰ পিছত প্ৰচণ্ড ধুমুহা বৰষুণ পুৱাৰ পৰা হোৱা এই ধুমুহা বৰষুণক লৈ আচলতে ৰাজ্যবাসী চিন্তাত পৰিছে। কাইলৈৰ পৰা যিহেতু বিহু, ৰঙালীৰ আনন্দ এইবাৰ হয়তো বৰষুণে ম্লান পেলোৱাৰ সম্ভাৱনা। গতিকে আৰু বিশেষকৈ সমস্যাত পৰিছে যিসকল দূৰণিবতীয়া, তেওঁলোকে ঘৰৰ পৰা বাহিৰত থকাসকলে আচলতে সমস্যাত পৰিছে যে কেনেদৰে ঘৰলৈ যাব। ৰাজপথ বন্ধ হৈ পৰিছে ধুমুহা বৰষুণৰ বাবে, যিহেতু প্ৰকাণ্ড গছসমূহ ৰাজপথত বাগৰি পৰিছে। গতিকে বহুকেইটা পথ ইতিমধ্যে বন্ধ হৈ পৰিছে ধুমুহা বৰষুণৰ বাবে। ঘৰ যাব অৱস্থাত নাই বা ঘৰ যাব পৰা অৱস্থাত নাই এতিয়া দূৰণিবতীয়া যিসকল যাত্ৰী, তেওঁলোকে এতিয়া ঘৰ যাবলৈ পৰা অৱস্থাত নাই বা ঘৰ যাবলৈ পৰা নাই প্ৰচণ্ড ধুমুহা বৰষুণৰ বাবে। এয়া অন্ধকাৰচ্ছন্ন হৈ পৰিছে ৰাজ্যৰ আকাশ। পুৱাৰ পৰাই প্ৰচণ্ড ধুমুহা বৰষুণ চকুৰ সন্মুখতে, ঘৰ দুৱাৰ সকলো ভাঙি চূৰমাৰ হৈ পৰিছে, কান্দোনত ভাগি পৰিছে বহুকেইটা পৰিয়াল। আৰু নিশালৈ অধিক ভয়ংকৰ ৰূপত আহি আছে কিন্তু ধুমুহা বৰষুণ। এইবাৰ প্ৰচণ্ড ধুমুহা বৰষুণ ৰাজ্য জোকাৰি গৈছে আৰু এইবাৰ প্ৰচণ্ড ধুমুহা বৰষুণে ম্লান পেলাব বিহুৰ আনন্দ, ম্লান পেলোৱাৰ সম্ভাৱনা। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে। আপোনাৰ অঞ্চলত বৰষুণ কেনেকুৱা, বতৰ কেনেকুৱা সেয়া আপুনি জনাওক। পুনৰবাৰ আপোনাৰ জিলাখনতো ধুমুহা বৰষুণৰ এলাৰ্ট আছেনে নাই সেয়া আপুনি চাই লওক। যিহেতু বহুকেইখন জিলাৰ বাবে ইতিমধ্যে য়েল্ল' আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। গতিকে আপোনাৰ জিলাখনৰ নামো আছে নেকি সেয়া আপুনি জানি ল'ব পাৰিব আৰু কমেণ্টৰ সহায়ত আপোনাৰ জিলাখনৰ নাম উল্লেখ কৰক। ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ, তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, হোজাই, নগাঁও, শোণিতপুৰ, বিশ্বনাথ, কাৰ্বি আংলং, গোলাঘাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, যোৰহাট, ধেমাজি, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়াত ইতিমধ্যে অৰেঞ্জ আৰু য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। বহুকেইখন জিলাতে য়েল্ল' এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট ইতিমধ্যে কিছু সময় পূৰ্বে যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সকলোৰে মোবাইলে SMS প্ৰেৰণ কৰিছে যে ৰাজ্যবাসী সাৱধান থাকক, সতৰ্কতা অৱলম্বন কৰক, প্ৰচণ্ড গতিত আহিছে ধুমুহা বৰষুণ। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ এলাৰ্ট বা SMS-ৰ পিছতেই কেইটামান মুহূৰ্তৰ পিছতেই ধাৰাসাৰ বৰষুণ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে। গতিকে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা সেয়া আপুনি জনাওক। আৰু এইবাৰ আপুনি বিহুৰ বজাৰ কৰিবলৈ যদি এতিয়ালৈকে যোৱা নাই বা আপুনি যাম বুলি ভাবি আছে, তেন্তে লগত আপুনি ৰেইনকোট নিবলৈ একেবাৰে নাপাহৰিব, ছাতি নিবলৈ আপুনি একেবাৰে নাপাহৰিব। আৰু ইতিমধ্যে পদপথৰ যিসকল বিক্ৰেতা আছিল সকলোৱে কিন্তু বজাৰ সামৰি ঘৰমুৱা হৈছে। বজাৰত তেওঁলোক নাই, বজাৰ সামৰি ঘৰমুৱা হৈছে পদপথৰ বহুকেইজন বিক্ৰেতা। কিয়নো প্ৰচণ্ড ধুমুহা বৰষুণ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে, যাৰ ফলত আচলতে তেওঁলোকৰ যিসমূহ দোকানৰ সামগ্ৰীসমূহো কিন্তু বতাহে উৰুৱাই লৈ গৈছে। গতিকে আধাতে বজাৰ সামৰি ঘৰমুৱা হ'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিক্ৰেতাসকল। আপুনিও যদি বিহুৰ বজাৰ কৰিম বুলি এতিয়ালৈকে আছে, তেন্তে আপুনি ছাতি আৰু ৰেইনকোট লগত লৈ আহক, লগতে সাৱধানতা অৱলম্বন কৰক। আৰু 3 ঘণ্টালৈকে আপুনি বজাৰলৈ নাহিব, 3 ঘণ্টালৈকে বজাৰ পৰাপক্ষত নকৰিব, কিয়নো 3 ঘণ্টালৈ অধিক ভয়ংকৰ হ'বলৈ গৈ আছে অসমৰ পৰিস্থিতি। 3 ঘণ্টা আপুনি ঘৰতে থাকক, আপোনাৰ সন্তানকো আপুনি ঘৰতে ৰখাওক 3 ঘণ্টালৈ। 3 ঘণ্টা কিন্তু অধিক ভয়ংকৰ হ'ব অসমৰ পৰিস্থিতি। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও আগতীয়াকৈ এলাৰ্ট জাৰি কৰিছে, সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। বহুকেইখন জিলাৰ বাবে আছে এলাৰ্ট। নিশাৰ পৰাই যি প্ৰচণ্ড ধুমুহা বৰষুণ আৰু তাৰ পিছত পুৱাৰ পৰা অধিক ভয়ংকৰ হৈছে অসমৰ পৰিস্থিতি। এইবাৰ বিহুৰ আনন্দ ম্লান পৰাৰ সম্ভাৱনা। আপোনাৰ জিলাখনতো য়েল্ল' বা অৰেঞ্জ এলাৰ্ট আছে নাই সেয়া আপুনি জানি ল'ব পাৰিব, যিহেতু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণৰ বাবে এতিয়া এলাৰ্ট জাৰি কৰিছে। পুনৰবাৰ জিলাকেইখনৰ নাম উল্লেখ কৰিব বিচাৰিছোঁ যিসকলে টাইম এইটৰ সৈতে নতুনকৈ সংযুক্ত হৈছে। ধুবুৰী, কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, চিৰাং, বজালী, বাক্সা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ, তামুলপুৰ, ওদালগুৰি, দৰং, মৰিগাঁও,
পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি, কাৰ্বি আংলং, শোণিতপুৰ, বিশ্বনাথ, গোলাঘাট, মাজুলী, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, যোৰহাটত ধুমুহা বৰষুণৰ সংহাৰ চলিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছে আৰু পুৱাৰ ফলতে সকলোৰে মোবাইলে SMS প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যে ৰাজ্যবাসী সাৱধান থাকক, সতৰ্কতা অৱলম্বন কৰক। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণ হ'ব কিছু সময় পিছতে, গতিকে ঘৰৰ ভিতৰতে আশ্ৰয় লওক, সেয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এলাৰ্ট জাৰি কৰিছিল আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণীৰ পিছতে ৰাজ্যত ধাৰাসাৰ বৰষুণ, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ, অন্ধকাৰ চাৰিওফালে এতিয়া কেৱল অন্ধকাৰ হৈ পৰিছে, মহানগৰীৰ আকাশো অন্ধকাৰ হৈ পৰিছে। গতিকে আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা বা বতৰে কি ৰূপ ধাৰণ কৰিছে সেয়া আপুনি কমেণ্ট কৰি জনাওক, লগতে সাৱধানতা অৱলম্বন কৰক। বিহুৰ বজাৰ কৰিম বুলি আপুনি যদি এতিয়ালৈকে ভাবি আছে তেন্তে 3 ঘণ্টালৈকে আপুনি ঘৰৰ ভিতৰতে থাকক, 3 ঘণ্টালৈ ঘৰৰ ভিতৰতে আশ্ৰয় লওক, কিয়নো 3 ঘণ্টাত অধিক ভয়াৱহ হ'বলৈ গৈ আছে অসমৰ পৰিস্থিতি। 3 ঘণ্টাত অধিক ভয়ংকৰ ৰূপত আহিছে প্ৰচণ্ড ধুমুহা বৰষুণ। লগতে কমেণ্ট কৰি জনাওক আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা।